নলবাৰীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথমটো স্মৃতিসৌধ নিৰ্মাণ। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তৰ পূব নলবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু খাটকটৰা কটাকুচি চেংনৈ খানাচান বৰখানাচান বৰখুব জামতোলা গোবিন্দপুৰ আদি গাঁৱৰ ৰাইজৰ উদ্যোগত খাটকটৰা চকত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথমটো স্মৃতিসৌধ উন্মোচন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজয় বায়নে। প্ৰাণৰ শিল্পী অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হ'বই লাগিব বুলি ভাষণ প্ৰসংগত বিজয় বায়নে সজোৰে দাবী উত্থাপন কৰে আৰু ইয়াৰ লগত জড়িত ২-৪ জনক আটক কৰি এই ৰাজ্য চৰকাৰে দায়িত্ব সামৰিলে নহ'ব। ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত প্ৰতিজন ব্যক্তিকে তদন্তৰ আওতালৈ আনি পুংখানুপুংখভাৱে সোধপোছ কৰি তদন্তৰ আওতালৈ আনিব লাগিব। অসম প্ৰদেশ সাংবাদিক সন্থাৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰণৱ চুটি কলিতাই আধৰা অনুষ্ঠানটোত জুবিন গাৰ্গৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই আৰু পুষ্পাঞ্জলি প্ৰদান কৰে সভাপতি আসিফ আহমেদে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ভালপোৱা নাহৰ পুলি ৰোপণ কৰে বিশিষ্ট সমাজ সংগঠক কৈশোৰ গোস্বামীয়ে। তাৰ পিছতে স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে কটৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গিৰিধৰ কলিতা, শংকৰদেৱ শিশু নিকেতন চেংনৈৰ প্ৰধান আচাৰ্য ধৰণী গোস্বামী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দেৱেন্দ্ৰ কলিতা, বিশিষ্ট সমাজক চৰিত্ৰ কলিতা, মহেন্দ্ৰ হালৈ, শ্বৰীফ আলী, যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিৰ উপদেষ্টা নৱজ্যোতি ডেকা, সমাজকৰ্মী জিয়াউল পাছাকে ধৰি কেইবাগৰাকী গণমান্য ব্যক্তি উক্ত অনুষ্ঠানত বহুকেইটা দিহানাম দলে নাম পৰিৱেশন কৰে। উল্লেখ্য আছে খাটকটৰা মছজিদৰ ইমাম আব্দুল ছাত্তৰে জুবিন গাৰ্গৰ স্মৃতি সোঁৱৰণ কৰি কানুনত ভাগি পৰে। মুছলমান লোকসকলেও প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবিত পুষ্পাঞ্জলি প্ৰদান কৰি উক্ত স্থানতে আল্লাহৰ ওচৰত দুৱা মাগে। প্ৰতিদিনে গধূলি ভাগত জুবিন গাৰ্গৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰিব বুলি জানিবলৈ দিয়ে। বিচাৰিছিল যে তেওঁ এনেকুৱা হয়তো কথা আছিল যে প্ৰত্যক্ষভাৱে তেওঁ হয়তো এনেকুৱা এটা প্ৰতীয়মান কৰিব বিচাৰিছিল যে তেওঁ মৃত্যুৰ লগত জড়িত নহয়। কিন্তু এটা কথা ক'ব লাগিব যে লেক অফ নেগলিজেন্সি যদি আপোনালোকে চায় যে কাৰোবাৰ যদি অৱহেলাৰ বাবে যদি কোনোবা মানুহৰ মৃত্যু হয় পৰোক্ষ বা প্ৰত্যক্ষভাৱে তেওঁলোক কিন্তু জগৰীয়া হয়। আৰু আমি দেখিছোঁ যে অসমৰ এই প্ৰাণৰ শিল্পীগৰাকী অসমৰ জনসাধাৰণৰ মৰমৰ শিল্পীগৰাকী কিছুদিনৰ পৰা অসুস্থ হৈ আছিলে। কেৱল তেওঁলোকৰ ব্যৱসায়িক যিটো ব্যৱসায়িক পৰিসৰ বৃদ্ধি কৰা, তেওঁলোকৰ ব্যক্তিগত মুনাফা লাভৰ কাৰণে অসমৰ হিয়াৰ আমঠু শিল্পীগৰাকী এনেদৰে তেওঁলোকে লৈ গ'ল আৰু লৈ গৈ যিধৰণে তেওঁলোকে এই শিল্পীগৰাকীক যিধৰণে ৰাখিব লাগিছিল কৰবাত নহয় কৰবাত তেওঁলোকে এই ৰখাত প্ৰাণৰ শিল্পীগৰাকীক তেওঁলোকে লৈ গৈ যিধৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল এই ব্যৱস্থাখনত তেওঁলোকে ব্যৰ্থ হৈছে। আৰু দেখিছোঁ ব্যৰ্থ হোৱা নহয় যে কেৱল মাত্ৰ তেওঁলোকে তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে কাম কৰিছে, যে শিল্পীগৰাকীৰ প্ৰতি তেওঁলোকৰ কোনো দায়বদ্ধতা নাই। আৰু সেইকাৰণে কৈছোঁ যে শিল্পীগৰাকীৰ মৃত্যুৰ পিছতো ইতিমধ্যে আপোনালোকৰ দৰে বিভিন্ন সামাজিক মাধ্যম ইলেক্ট্ৰনিক মাধ্যমত প্ৰচাৰ হৈ আছে যে শিল্পীগৰাকীৰ মৃত্যুৰ পিছতো আচলতে এই যিটো নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত এই তাৰে কাৰ্যক্ৰমণিকা কিন্তু চলি আছে। যে কিহতে এই কাৰ্যক্ৰমণিকা চলিবলৈ পালে আৰু এই কাৰ্যক্ৰমণিকা চলাৰ অন্তৰালত কি কি থাকিব পাৰে। আমি দেখিছোঁ যে তেওঁলোকে এই শিল্পীগৰাকীৰ প্ৰতি অকণমানো তেওঁলোকৰ দায়বদ্ধতা নাই আৰু অকণমানো যদি দায়বদ্ধতা থাকিলেহেঁতেন তেতিয়া অসমৰ মৰমৰ শিল্পীগৰাকী হয়তো আজি অসমৰ জনসাধাৰণত জীয়াই থাকিলেহেঁতেন। গতিকে আমি দেখিছোঁ যে এই শিল্পীগৰাকীৰ মৃত্যুৰ লগত তেওঁলোক পৰোক্ষ বা প্ৰত্যক্ষভাৱে সম্পূৰ্ণ জগৰীয়া হৈ আছে। গতিকে অসমৰ জনসাধাৰণে বিচাৰিছে যে শিল্পীগৰাকীৰ মৃত্যুৰ লগত জড়িত প্ৰতিগৰাকীয়ে দৃষ্টান্তমূলক শাস্তি পাওক। আৰু আমি এইটো কথা স্পষ্ট অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যে ২-৪জন মানুহক ধৰি আনি তেওঁলোকক শাস্তি দি অসমৰ ৰাইজৰ সন্মুখত এনেকুৱা এটা বাবা ল'ব নালাগে যে আমি শিল্পীগৰাকীৰ মৃত্যুৰ লগত জড়িতসকলক শাস্তি প্ৰদান কৰিছোঁ। ইতিমধ্যে অসমৰ জনসাধাৰণৰ শংকা আছে যে এই সমগ্ৰ ঘটনাটোৰ লগত আৰু হয়তো বহুকেইজন জড়িত হৈ আছে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আহ্বান যে এই শিল্পীগৰাকীৰ মৃত্যুৰ লগত যিমানখিনি মানুহ জড়িত হৈ আছে এই যিটো ফেশ্বন শ্ব'ৰ পৰা আৰম্ভ কৰি যিটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিসকল মূল উদ্যোক্তা এই উদ্যোক্তা সকলোখিনিকে তেওঁলোকে তদন্তৰ আওতালৈ আনিব লাগে। আৰু তদন্তৰ আওতালৈ আনি যিসকলে প্ৰকৃত দোষী হিচাপে চিহ্নিত হয় তেওঁলোকৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি গ্ৰহণ কৰিব লাগিব। আৰু দৃষ্টান্তমূলক শাস্তি গ্ৰহণ কৰিলেহে এই শিল্পীগৰাকী ন্যায় পাব, অসমৰ জনসাধাৰণৰ বা শিল্পীগৰাকীৰ পৰিয়ালে প্ৰকৃত ন্যায় লাভ কৰিব।